হে গাইজ স্বাগতম জনাইছোঁ মই উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে আশা কৰোঁ সকলো ভালে আছে আৰু আমাৰো ভালেই বৰ্তমান এয়া হৈছে 22 নৱেম্বৰ 2024 চনৰ আৰু এই ভিডিঅ'টো বিশেষ এটা কাৰণত থাকি গৈছিল দিবলৈ ইয়াৰ প্ৰস্তুতি আছিলে বৰহাট শংকৰদেৱ শিশু নিকেতনৰ 23 নৱেম্বৰ দিনাখন আছিলে মাতৃ সন্মিলন তাৰে প্ৰস্তুতি আমাৰ 22 নৱেম্বৰ দিনাখন চলোৱা হৈছিলে পকা মিঠৈ সকলোৱে মিলি বনোৱা হৈছিলে তাৰে কিছু অংশ মই সাঁচি ৰাখিছিলোঁ কিন্তু বিশেষ কাৰণত মই ভিডিঅ'বিলাক দিব পৰা নাছিলোঁ তাৰ বাবে মই দুখিত আৰু এতিয়া ভিডিঅ'টো আপলোড কৰিবলৈ লৈছোঁ আৰু বহুতখিনি ভিডিঅ' মোৰ ৰৈ গৈছে দিবলৈ কাৰণে মই লাহে দি থাকিম বহুত দিনৰ আগৰ ভিডিঅ'বিলাক আছে আৰু স্মৃতি হিচাপে থাকি যাব যিহেতু মোৰ সেইকাৰণে আপলোড কৰিবলৈ ওলাইছোঁ নহ'লে নকৰিলেও হ'লহেঁতেন পিছত যাতে চাই ভাল লাগিবলৈ সেইটো কাৰণে আৰু সাঁচি ৰাখিছোঁ আৰু এয়া আচাৰ্যা সকলোৰে লগত মিলি পকা মিঠৈ পতাত সহায় কৰিছে আৰু অকণমান এয়া সকলো গাৰ্জেন আহিছে মাতৃসকল আহিছে আচলতে সকলোৱে মিলি এটা অনুষ্ঠান কৰিবলৈ ওলাইছোঁ আমি মাতৃসকলে মাতৃ সন্মিলন আৰু খুব এটা বিশেষ দিন আৰু সেই মাতৃ সন্মিলনৰ কিছু অংশ মই আপোনালোকক সেই 23 নৱেম্বৰৰ দিনাখনেই দেখুৱালোঁ অলপ লাইভ আহিও দেখুৱাইছিলোঁ বাৰু আপোনালোকে বহুতে চাইছে আৰু এই ভিডিঅ'টোৱে ৰৈ গৈছিলে তাকে আপলোড কৰি দিওঁ বোলো মোবাইলত কিয় আবদ্ধ হৈ থাকিব লাগে সকলোৱে চাওক সকলোৰে যিসকলে ইয়াত আছে তেওঁলোকেতো চাবই বাৰু আৰু বাকীসকলেও চাব স্মৃতি হিচাপে ৰৈ যাব পিছলৈ চাব পাৰিম আমি সকলোৱে এনেকৈ যে একগোট হৈছিলোঁ এদিন আৰু একতাৰে যেতিয়া কাম কৰিছিলোঁ খুব বেছি ভাল লাগিছিলে আৰু এয়া দেখিছেনে আৰু এইফালে আমাৰ বেটীহঁতৰ ছুটি হৈ গ'ল আৰু এইফালে পেণ্ডেলৰ কাম চলি আছে পিছদিনাৰ বাবে আৰু আমি চাবলৈ আহিলোঁ অকণমান তাৰপিছতে এয়া ডাঙৰ ল'ৰা ছোৱালীবিলাক খেলি আছে তাহাঁতৰ ছুটি হোৱা নাই আমাৰ সৰুখিনি ছুটি হ'ল যিহেতু বেটীহঁতৰ 12:15 ছুটি হয় আৰু সিহঁতে খেলি আছে ৰিকেশ্যন দিছে আৰু আমি এনেকৈ অলপ সময় কাম লাগি পিনে যিহেতু বেটীহঁতকো ছুটি দিলে তাৰপিছতে আমি আহিয়ে দিলোঁ বাৰু বাকী অলপ দেৰিলৈকে কাম কৰি পিনে বহুত বিশেষ কাম নাছিলে বাৰু যিখিনি আছিলে তাৰে অলপ সহযোগিতাৰে কৰিলোঁ আৰু গোটেইখিনিয়ে মিলি তাৰপিছত আমি ঘৰলৈ আহি দিলোঁ এইফালে স্কুটি আমাৰ থৈ দিছোঁ আৰু সেইফালে বেটীহঁতৰ ক্লাছৰুম হয় এইফালে ডাঙৰখিনি হয় আৰু এয়া চাইকেল ষ্টেণ্ড এইফালে অফিচ ৰুমো আছে আৰু এয়া লগৰকেইজনী তো আজিলৈ আহোঁ বাই চাই কেনেকুৱা লাগিলে জনাব দেই।